What Rahul Gandhi is doing is dangerous. We are with you. Republic is with you. Politicians, they will complicate it for you. They have no solution in mind. They will use you and throw you like they have done with generations of students. Mr. Arnab Goswami Dangoria, apuni eya সাংবাদিকতাই কৰিছে নে দালালি কৰিছে? নিট এক্সামৰ কেলেংকাৰীৰ বিৰুদ্ধে ৰাজপথত লাখ লাখ ছাত্ৰ ছাত্ৰী নামিছে। আপুনি আজি পৰ্যন্ত শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মুকলিকৈ সমালোচনা কৰিব পাৰিলেনে? বিৰোধীয়ে যদি ইমানেই ডাঙৰ প্ৰসংগ বা কেলেংকাৰী হজুৰে উত্থাপন নকৰে বা ভুক্তভোগী পৰীক্ষাৰ্থীসকলে ন্যায় লাভৰ ক্ষেত্ৰত যদি পদক্ষেপ হাতত নলয় তেন্তে এইখন গণতন্ত্ৰই হৈ থাকিবনে? চৰকাৰৰ হৈ দালালি কৰা বিজেপিৰ প্ৰবক্তাৰ দৰেহে আচৰণ কৰা আপোনাক কেনেকৈ বিশ্বাসত ল'ব লাখ লাখ প্ৰতিবাদৰত ছাত্ৰ ছাত্ৰীয়ে? ৰিপাব্লিক ইজ উইথ ইউ বুলি ক'বলৈ আপুনি লাজ পাব লাগিছিল। আপুনি আজিলৈকে চৰকাৰৰ শিক্ষা বিভাগ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান নেটৰ অধ্যক্ষৰ বিৰুদ্ধে তথ্য সমৃদ্ধ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সাহস কৰিলেনে? ছাত্ৰ ছাত্ৰীসকল অশান্তিত আছে, তেওঁলোকৰ অভিভাৱকসকল চৰম অশান্তিত আছে। কিমান আৰু লিক হ'ব প্ৰশ্ন কাকত? তাৰ পাছতো এইগৰাকী অৰ্ণৱ গোস্বামীয়ে কয় ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে এই বিষয়ক লৈ লেতেৰা খেল খেলিছে আৰু ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে। What Rahul Gandhi is doing is dangerous. And that's where I want to talk to students. What Priyanka Vadra and Rahul Gandhi, Robert Vadra are trying to do is to use the immediate frustration, anger and agony of NEET candidates into a dirty political campaign. ৰাজস্থানৰ কংগ্ৰেছ নেতা গোবিন্দ সিং দস্তাৰৰ মতে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে 14টাকৈ গোচৰ চলি আছে। তাৰ পাছতো কালি শপত গ্ৰহণ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে আৰু শপত গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত বিৰোধীৰ কোনো সাংসদে যদি নিট চিঞৰিলে কোনোৱে আকৌ চিঞৰিলে লিক লিক লিক। পেপাৰ লিক পৰীক্ষা বাতিল পৰীক্ষা কেলেংকাৰী চলি থকাৰ মাজতে এইগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানে আকৌ হাৰিয়ানাত গৈ কয়গৈ যে দেশখন যদি বিকশাই তুলিব লাগে তেন্তে হাৰিয়ানাত বিজেপিক ভোট দিয়ক। ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া, দেশ পাছত বিকশিত কৰিব পাৰিলে পেপাৰ লিকটো বন্ধ কৰক বা ৰখাই দিয়ক। মনত ৰাখিব এটা সময় আছিল নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা কৰিছিল, তেতিয়া বহু কম সংখ্যকে এই অনুষ্ঠানক লৈ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু এতিয়া গোটেই দেশে পৰীক্ষাক লৈ চৰ্চা চলাব বিচাৰিছে আৰু মোদীয়ে আগ্ৰহ প্ৰকাশ কৰা নাই, মনে মনে আছে। পাবা পেকে মজাটো। এইগৰাকী বিজেপিৰ ভক্ত গদি মিডিয়াৰ নামধাৰী সাংবাদিকে আকৌ কয় নিট নেটৰ পৰীক্ষাক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ বিৰোধীক যাতে ফাইদাটো উঠাব নিদিয়ে। অৰ্ণৱ গোস্বামীয়ে কিয় এনেকৈ ক'লে আপুনি জানেনে? কিছুদিন আগৰ কথা নিট ইউজিৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰিছিল ৰাহুল গান্ধীয়ে আৰু তেওঁলোকক ইণ্ডিয়া ব্লকৰ নেতাসকলৰ সমৰ্থনৰ পূৰ্ণ আশ্বাসো দিছিল। প্ৰতিবাদৰত ছাত্ৰ ছাত্ৰীসকলৰ এই সংগ্ৰামত ৰাজপথৰ পৰা সংসদলৈকে ইণ্ডিয়া তেওঁলোকৰ লগত আছে বুলি আশ্বাস দিছিল ৰাহুল গান্ধীয়ে। मैं आज 24 लाख स्टूडेंट से बात करना चाहता हूं जिनको नीट पेपर लीक से नुकसान हुआ। सड़क से संसद तक हम आपके साथ खड़े हैं। 24 लाख स्टूडेंट से मैं कहना चाहता हूं आप अकेले नहीं हो। पिछले 7 साल में 70 बार पेपर लीक हुआ है और 2 करोड़ युवाओं को पेपर लीक से नुकसान हुआ। और तार पाछते गात चिटचिटनी लागिल मोदी भक्त गरी साংবাদিকৰ আৰু কৰিব ধৰিলে আস্ফালন আৰু ক'লে বিৰোধীয়ে ছাত্ৰ ছাত্ৰীৰ লগত লেতেৰা খেল খেলিছে। আৰে বাবা, বিৰোধীয়ে এইবোৰ সমস্যা বা কেলেংকাৰী চৰ্চা নকৰিলে কোনে কৰিব কওকচোন? তেওঁলোক সৰবটো হ'বই লাগিব। আপুনিতো বাৰু বিক্ৰীয়ে গ'ল। হয়তো কেনেবাকৈ যদি মোদীয়ে 400 পাৰ কৰিলেহেঁতেন তেন্তে এইজন অৰ্ণৱ গোস্বামীয়ে চিঞৰি চিঞৰি ক'লেহেঁতেন these are not the students, they are getting foreign money to defame us। এনেকৈ চিঞৰিলেহেঁতেন। আৰু এইগৰাকী অৰ্ণৱ গোস্বামীয়ে NTAৰ অধ্যক্ষ প্ৰদীপ কুমাৰক কাঠগড়াত থিয় কৰিব পাৰিবনে? চৰকাৰী পক্ষক প্ৰশ্ন কৰাতকৈ চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ বিৰোধী নেতাৰ ওপৰত বাকচকু দেখুৱালে অৰ্ণৱ গোস্বামীয়ে। এইখিনিতে এটা হিচাপ দি লৈছোঁ। স্বতন্ত্ৰ সাংবাদিক উৎপল বৰাই ফেচবুকত তুলি ধৰা এটা পৰীক্ষা কেলেংকাৰীৰ হিচাপ এটা আপোনালোকলৈ আগবঢ়ালোঁ। পৰীক্ষা পে তামাচা। আগষ্ট 2014 আৰ্মি ৰিকুৱাৰমেণ্ট পৰীক্ষাৰ পেপাৰ ফাদিল। জুন 2015 AIPTM পৰীক্ষাৰ পেপাৰ ফাদিল। মাৰ্চ 2016 SSC CPO
লিখিত পৰীক্ষাৰ পেপাৰ ফাদিল জুন 2016 BA ফাৰ্ষ্ট ইয়েৰৰ ইংৰাজী প্ৰশ্নকাকত ফাদিল জুলাই 2016 নিট 2ৰ পেপাৰ ফাদিল ফেব্ৰুৱাৰী 2017 আৰ্মি ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ পেপাৰ ফাদিল মে 2017 SSC MTS পেপাৰ ফাদিল মে 2017 নিটৰ পেপাৰ ফাদিল মাৰ্চ 2018 দশম শ্ৰেণীৰ গণিত আৰু দ্বাদশ শ্ৰেণীৰ অৰ্থনীতিৰ পেপাৰ ফাদিল ডিসেম্বৰ 2018 গুজৰাট আৰক্ষী কনষ্টেবল ৰিক্ৰুইটমেণ্ট পেপাৰ ফাদিল মাৰ্চ 2019 জেএনইউৰ MCA আৰু BCAৰ তৃতীয় ষান্মাসিকৰ পেপাৰ ফাদিল মাৰ্চ 2019 মহাৰাষ্ট্ৰত দশম শ্ৰেণীৰ দুখন পেপাৰ ফাদিল ফেব্ৰুৱাৰী 2020 উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ ইংৰাজী পেপাৰ ফাদিল ছেপ্টেম্বৰ 2020 নেশ্যনেল ল এডমিশ্যন টেষ্টৰ পেপাৰ ফাদিল ফেব্ৰুৱাৰী 2020 মণিপুৰত একাদশ শ্ৰেণীৰ পেপাৰ ফাদিল নৱেম্বৰ 2021 UP টেটৰ পেপাৰ ফাদিল ডিসেম্বৰ 2021 GSSBৰ পেপাৰ ফাদিল মে 2022 BPSC কম্বাইন্ড প্ৰিলিমিনাৰ পেপাৰ ফাদিল মাৰ্চ 2023 তেলেংগানা SPSC এষ্টিমেট ইঞ্জিনিয়াৰিঙৰ পেপাৰ ফাদিল মাৰ্চ 2023 অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পেপাৰ ফাদিল ফেব্ৰুৱাৰী 2024 উত্তৰ প্ৰদেশত পুলিচ কনষ্টেবলৰ ভৰ্তিৰ পেপাৰ ফাদিল ফেব্ৰুৱাৰী 2024 আৰু AROৰ পেপাৰ ফাদিল মে 2024 নিটৰ পেপাৰ ফাদিল জুন 2024 UGC নেটৰ পেপাৰ ফাদিল এইবিলাক কথা কিন্তু অৰ্ণৱ গোস্বামীৰ দৰে চৰকাৰৰ পক্ষত উকালতি কৰা বা দালালি কৰা সাংবাদিকে তেওঁলোকৰ চেনেলত প্ৰকাশ নকৰে তেনে ক্ষেত্ৰত লাখ লাখ নিট নেটৰ প্ৰতিবাদৰত ছাত্ৰ ছাত্ৰীয়ে কি বুলি বিশ্বাসত ল'ব এইজন অৰ্ণৱ গোস্বামীক তেওঁ লাগিলে যিমানে নিচিৰক বা বিশ্বাসত ল'বলৈ কওক মনত ৰাখিব ৰাহুল গান্ধীক সমালোচনা কৰা এইগৰাকী অৰ্ণৱ গোস্বামীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক শিৰ তুলি প্ৰশ্ন কৰিবলৈ কেতিয়াও কিন্তু সাহস নকৰে তেওঁ বিৰোধীৰ ওপৰতহে জপিয়াই পৰিব জানে বিৰোধীৰ ওপৰত জপিয়াই পৰিবই দিয়কচোন যদিহে নকওঁ এয়া সকলো আপোনালোকে বুজি পাইছেই চাগে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণাত্মক বাবাটোৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে বা আপোনালোক যদি নতুন হয় তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু এনেকুৱা ধৰণৰ বাবাটোৰবিলাক যাতে আপোনালোকে চাই থাকিব পাৰে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আমাৰ এই প্ৰতিবেদনটো আৰু কেনে পালে এই ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ